নগাঁৱৰ চামগুৰিৰ বৰভেটিত অমানৱীয় ঘটনা। খুৰাকে কলঙত দলিয়াই দিলে নিজা ভতিজাকক। খুৰাকে এগৰাকী 7 বছৰীয়া কন্যা শিশুক কলঙত দলিয়াই দিয়াৰ অভিযোগ স্থানীয় ৰাইজৰ। শিশুটি নগাঁও জিলাৰ কঠীয়াতলীৰ বৰহোলাৰ গাঁৱৰ 7 বছৰীয়া গৌৰীপ্ৰিয়া দাস। জানিব পৰা মতে মৃত গৌৰীপ্ৰিয়া গৰমৰ বন্ধত চামগুৰিৰ বৰভেটিৰ মোমায়েকৰ ঘৰলৈ বুলি ফুৰিবলৈ গৈছিল। উল্লেখ্য যে গৌৰীৰ খুৰাক স্বাস্থ্য বিভাগত কৰ্মৰত। 25 জুলাইৰ পুৱা বিকাশ দাসে গৌৰীক নিবলৈ আহিছিল মোমায়েকৰ ঘৰৰ পৰা। মোমায়েকৰ ঘৰত গৌৰীক দেখা পাই খুৰাক বিকাশ দাসে কোলাত তুলি কলঙৰ পাৰলৈ নি ৰহস্যজনকভাৱে কলঙত দলিয়াই দিয়াৰ অভিযোগ। পিছত স্থানীয় লোকে গৌৰী কলঙৰ পানীত উটি যোৱা দেখি কলঙৰ বুকুৰ পৰা উদ্ধাৰ কৰি ততাতৈয়াকৈ NMCHত ভৰ্তি কৰে যদিও পৰৱৰ্তী সময়ত মৃত্যু হয় কন্যাগৰাকীৰ। স্থানীয় ৰাইজৰ অভিযোগ মতে উক্ত ঘটনা N24